নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ্ট পৰ্টেলত যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকক হয়তো কেইটামান আপডেট আহিছে। আপোনালোকে প্ৰফাইলটো অ'পেন কৰিব অৰ্থাৎ লগ ইন কৰাৰ পিছত দেখিব পাৰে, আৰু যিসকলে নতুনকৈ খুলিছে হয়তো তেওঁলোকৰ আহিব পাৰে বা নাহিব পাৰে, সেইটো মই গম নাপাওঁ। কিন্তু যিসকলে আগতে প্ৰফাইল ক্ৰিয়েশ্যন কৰিছিলে হয়তো তেওঁলোকৰ আহিছে। তাত আপোনালোকৰ বেংক ডিটেইলছ দিবলৈ আহিছে, স্পৰ্ট কোৱাৰ্টাৰ, ভিউ হোষ্টেল আৰু এড ফেমিলি ইনকাম ডিটেইলছ। অৰ্থাৎ আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেট আপুনি যদি ফিজ ৱেইভাৰ ল'ব বিচাৰে অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি আপলোড কৰিব লাগিব। এড বেংক ডিটেইলছত আপুনি ক্লিক কৰি আপোনালোকৰ যি বেংক ডিটেইলছ আছে সেইখিনি দিব লাগিব। প্ৰথমে আহিব নেম অফ দ্য একাউণ্ট হোল্ডাৰ। যদি আপোনাৰ একাউণ্ট নাথাকে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ কাৰোবাৰ দিব পাৰিব, কিন্তু আপোনাৰ নিজৰ একাউণ্ট দিয়াটো জৰুৰী, কাৰণ আপুনি নিজৰ একাউণ্ট দিলেহে আপোনাৰ যি চৰকাৰৰ পইচা দিয়ে কিতাপ কিনিবৰ কাৰণে বা যি ষ্টুডেণ্টক দিয়াৰ কথা আছে বা যি ছোৱালীক দিয়াৰ কথা আছে সেই একাউণ্টৰ পইচাবিলাক তেতিয়াহে সোমাব। গতিকে যি পাৰে একাউণ্ট দিব পাৰে, ঘৰৰ হওক মা দেউতা হওক, কিন্তু পৰাপক্ষত আপোনাৰ নিজৰ একাউণ্ট দিবলৈ চেষ্টা কৰিব। প্ৰথম হ'ল নেম অফ দ্য একাউণ্ট হোল্ডাৰ, তাৰপৰা হ'ল একাউণ্ট নাম্বাৰ। নেম অফ দ্য একাউণ্ট হোল্ডাৰ আপোনাৰ নামত যদি একাউণ্ট আছে আপুনি দিব, যদি কাৰোবাৰ মাৰ নামত আছে দেউতাৰ নামত আছে তেতিয়াহ'লে দেউতাৰ নামটো উল্লেখ কৰিব। একাউণ্ট নাম্বাৰ দিব, একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিব, নেম অফ দ্য বেংক দিব, বেংকটো কি হয় উল্লেখ কৰিব, সেইখিনি দিয়াৰ পিছত আপুনি কি কৰিব, ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আহিলে ভিউ স্পৰ্টছ কোৱাৰ্টাৰ ডিটেইলছ। ইয়াত আপোনালোকে স্পৰ্ট কোৱাৰ্টাৰ ডিটেইলছ দিব পাৰে। মই আগতে কি কৰিলোঁ আপোনালোকক ন' কৰি দিলোঁ, স্পৰ্টছ কোৱাৰ্টাৰ নালাগে বুলি ক'লোঁ, সেইকাৰণে কোনো ধৰণৰ অহা নাই ইয়াত দিবলৈ। যদি আপুনি স্পৰ্টছ কোৱাৰ্টাৰ কিবা দিব বিচাৰে অৰ্থাৎ আপোনাৰ খেল ধেমালি কিবা চাৰ্টিফিকেট আছে য়েছ কৰি আপুনি সেই তাত আপোনালোকৰ ডকুমেণ্টছ চুজ কৰি আপুনি সেইখিনি আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকৰ আহিব ভিউ হোষ্টেল ডিটেইলছ। আপুনি যদি হোষ্টেল ল'ব বিচাৰে যি কলেজতে পঢ়ক বা যি ইউনিভাৰ্চিটিতে পঢ়ক, হোষ্টেল ফেচিলিটি য়েছ কৰিব। য়েছ কৰাৰ পিছত হয়তো আপোনালোকৰ কিছুমান তথ্য আহিব, সেইখিনি আপুনি পূৰাব। তাৰপিছত আহিলে এড ফেমিলি ইনকাম ডিটেইলছ। এড ফেমিলি ইনকাম ডিটেইলছত আপোনালোকৰ ইয়াত আহিব ফি ৱেইভাৰ, অৰ্থাৎ আপুনি ফি ৱেইভাৰ ল'ব বিচাৰিছে নেকি, অৰ্থাৎ ফ্ৰী এডমিশ্যন ল'ব বিচাৰিছে নেকি। যদি হয় য়েছ ক'ব। য়েছ কৰাৰ পিছত আপুনি আপলোড গভ অফ আছাম অথৰাইজ ভেলিড প্ৰুফ অফ ইনকাম ডকুমেণ্ট একচেপ্ট ফৰ্মেট, অৰ্থাৎ আপোনালোকৰ ঘৰৰ যি এনুৱেল ইনকাম আছে সেয়া 2 লাখতকৈ তলত হ'ব লাগিব। তাৰ এখন ইনকাম চাৰ্টিফিকেট আনিব লাগিব আপোনালোকে গভ অথৰাইজ অৰ্থাৎ আপোনালোকৰ ৰিভিনিউ চাৰ্কেলৰ পৰা। সেইখন চিলেক্ট ফাইল কৰি আপুনি ইয়াত কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। তেতিয়াহে আপুনি ফিজ ৱেইভাৰটো পাব, অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন পাব, নহ'লে আপুনি ফ্ৰী এডমিশ্যন নাপাব। যিসকলে প্ৰফাইল ক্ৰিয়েশ্যন আগতে কৰিছিলে তেওঁলোকে এই তথ্যখিনি আপডেট কৰক। যিহেতু সোমবাৰৰ পৰা অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকৰ যিটো কলেজ চুজ কৰা আহিব, প্ৰগ্ৰেম চুজ কৰা আহিব, গতিকে তেতিয়া হয়তো আপোনালোকে দিব নোৱাৰিবও পাৰে। এতিয়া আপোনালোকে এইখিনি দি লওক যিসকলে নাই দিয়া, আৰু যিসকলে অলৰেডি দিলে তেওঁলোকে ইগন'ৰ কৰিব পাৰে। আৰু এটা কথা মই এইখিনিতে জনাই থওঁ, যিসকলে CUT দিছিলে, CUT দিয়াসকলে CUT কলেজবিলাকত ঠিকেই আছে, CUT কাৰণে এপ্লাই কৰিব। এতিয়া ধৰি লওক কটনৰ কাৰণে আপুনি CUT দিছে, তেতিয়াহ'লে কটনত আপুনি CUT বেষ্টত এডমিশ্যন ল'ব পাৰিব। তেতিয়া আপুনি বেলেগ কলেজতো এডমিশ্যন ল'ব বিচাৰে, ধৰি লওক বি বৰুৱা হওক বা গুৱাহাটী পাণ্ডু কলেজ হওক, যি কলেজে নহওক তাততো CUT নাছিল, এতিয়া আপুনি CUT দি থৈছে, গতিকে আপুনি তাত HSৰ ভিত্তিতো এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ আপুনি CUT নহ'লেও সেইবিলাক কলেজত এডমিশ্যন ল'ব পাৰিব। কিন্তু আপুনি যিবিলাক কলেজত CUT বিচাৰিছে তাত CUET আপোনালোকে দিবই লাগিব, অৰ্থাৎ CUT এক্সাম দিয়া হ'বই লাগিব। যিবিলাক নৰ্মেল কলেজ আছে তাত HSৰ ওপৰত ভিত্তি কৰি আপুনি এডমিশ্যন ল'ব পাৰিব। যিসকলে CUT দি থৈছে তেওঁলোকে CUT কলেজবিলাকত এপ্লাই কৰিব পাৰিব, যিসকলে নাই দিয়ে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু যিবিলাক নৰ্মেল কলেজ আছে য'ত CUT প্ৰয়োজন নাই, HSৰ ভিত্তিত আপোনালোকৰ এডমিশ্যন দিয়া হ'ব, সেইবিলাক কলেজতো আপুনি এপ্লাই কৰিব পাৰে। আপোনালোকৰ HSৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আপোনালোকৰ এডমিশ্যনখিনি। গতিকে আপোনালোকে যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট অৰ্থাৎ আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ পৰা ধৰি সেইখিনি উলিয়াই লওক, কাৰণ আপোনালোকৰ যিহেতু 2 জুনলৈকে সময় দিছে। আপুনি আজি বা কাইলৈ এপ্লাই কৰিলে, সোমবাৰ মানে এপ্লাই কৰিলে ইনকাম চাৰ্টিফিকেট হয়তো অহা সপ্তাহতে পাই যাব পাৰে, এসপ্তাহমান লাগে। গতিকে যদি আপুনি ইনকাম চাৰ্টিফিকেট এতিয়াও এপ্লাই কৰা নাই সেইখিনি এপ্লাই কৰি লওক। আৰু যিসকলে CUT দিছে গম পালে, মই আপোনালোকক জনালোৱে। আৰু এটা কথা বহুতে কমেণ্ট কৰিছে, সেই কথাটো মই জনাই দিছোঁ। কিছুমানে কৈছে যে মই ধৰি লওক এতিয়া ইংলিছ মেজৰ হিচাপে ল'লোঁ, সেই মেজৰখন মই 3rd চেমত সলনি কৰিব বিচাৰোঁ। তেতিয়া আপুনি কি কৰিব লাগিব, যেতিয়া আপুনি ক'ৰখন মেজৰ ল'ব, এতিয়া ধৰি লওক ইংলিছখনক আপুনি এতিয়া মেজৰ হিচাপে পঢ়িব, আৰু মাইনৰ হিচাপে যিখন পঢ়িব সেইখনক আপুনি মেজৰলৈ ৰূপান্তৰ কৰিব পাৰে, অৰ্থাৎ আপুনি চেঞ্জ কৰিব পাৰে। ধৰি লওক আপুনি এতিয়া ইংলিছক মেজৰ লৈছে, পলিটিকেল চায়েন্সক মাইনৰ হিচাপে লৈছে, তেতিয়া 3rd চেমৰ পৰা আপুনি মাইনৰখনক আপুনি মেজৰ হিচাপে লৈ পেলাই পঢ়িব পাৰিব, অৰ্থাৎ ইংলিছখন তেতিয়া আপোনালোকৰ
মাইনৰ হৈ যাব তেতিয়া আপুনি কি কৰিব পাৰিব চেঞ্জ কৰিব পাৰিব অৰ্থাৎ আপুনি এতিয়া ইংলিছখন বহুত টান পাইছে বোলে মই চেঞ্জ কৰিব বিচাৰোঁ তেতিয়া চেঞ্জ কৰিব পাৰিব অৰ্থাৎ আপুনি থাৰ্ড চেমৰ পৰা আপুনি পলিটিকেল ছায়েন্সক মেজৰ হিচাপে লৈ আপোনাৰ 4 বছৰীয়া যি ডিগ্ৰী আছে সেইটো কমপ্লিট কৰিব পাৰিব এইখিনি আছে ইনফৰমেশ্যনখিনি যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ